Hello friends, welcome to our channel. আজি আমি টাইম এণ্ড ৱৰ্কৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰিম। সো ভিডিঅ'টো দীঘল নকৰি আমি আৰম্ভ কৰোঁ। তো আমি প্ৰথমতে জানি লওঁ সময় আৰু কাম। এইটোৰ পৰা যিকোনো প্ৰায় পৰীক্ষাত কোৱেশ্চন আহি থাকে। ইংৰাজীত কোৱা হয় টাইম এণ্ড ৱৰ্ক। সো ইয়াত আমাৰ ভালেখিনি কনসেপ্ট বুজিবলগীয়া হৈছে। আমি একদম বেসিকৰ পৰা স্টার্ট কৰিম যাতে বুজাত সুবিধা হয়। তো টাইম এণ্ড ৱৰ্ক মানে আমি প্ৰথমতে বুজি লওঁ যিকোনো কাম এটা কাম আৰু সময় ইয়াত সম্পৰ্ক কি। সাপোজ আমাৰ যদি কাম বেশি কৰোঁ সময় কম লাগিব, কম সময়তে হৈ যাব। তাৰমানে কাম বেশি হলে সময় কম লাগিব, তাৰমানে বেশি কাম কৰিলে সময় কম। তাৰমানে সময় যদি বেশি লাগে তাৰমানে আমাৰ কাম কম হ'ব। তাৰমানে কাম আৰু সময়ৰ লগত কেনেকুৱা ৰিলেশ্যন এইটো, তাৰমানে আমাৰ এইটো কোৱা হয় পৰোক্ষ বা ব্যস্তানুপাতিক। ব্যস্তানুপাতিক মানে এটা বাঢ়িলে আনটো কমিব। হৈ গ'ল। আমি এতিয়া দ্বিতীয়টোত বুজিব চেষ্টা কৰিম। তো সময় আৰু কাম মানে টাইম এণ্ড ৱৰ্কৰ কেনেকুৱা কোৱেশ্চন আহে। তাৰপিছত আমি কোৱেশ্চন আলোচনা কৰিব। তো প্ৰথমটোত দেখা যাক সময় আৰু কামৰ কেনেকুৱা কোৱেশ্চন আহে। সাপোজ ইয়াত এজন ব্যক্তি আছে এ, ইয়াত আৰু এজন ব্যক্তি আছে বি। এই দুজনে মিলি সাপোজ এ 10 দিনত এটা কাম কৰিব পাৰে, বি 20 দিনত। সাপোজ ধৰি লৈছে যিকোনো কাম। সো যদি দুজনে মিলি কৰে কামটো কিমান দিনত শেষ কৰিব লাগিব, এনেকুৱা কোৱেশ্চন আহে। ইয়াতকে ডিফিকাল্টো আহে। গতিকে আমি এইবিলাক কোৱেশ্চন কৰাৰ কাৰণে আমাৰ দুটা পদ্ধতি আছে। এটা হৈছে ভগ্নাংশ, যাক কোৱা হয় ফ্ৰেকশন। সো যিমানখিনি পাৰা যায় আমি অসমীয়াতো লিখিব চেষ্টা কৰিম, কিন্তু পৰাপক্ষত ইংৰাজীটোৱে বেছি ভাল। আৰু এইটো হৈছে ইফিচিয়েঞ্চি। ইফিচিয়েঞ্চি মানে দক্ষতা। তো আমি যিবিলাক কোৱেশ্চন কৰিম এইটো মেথড কৰিম। এইটো মেথড আমাৰ কি কৰে, আমাৰ 8 ক্লাছ 8 9ত এইটো মেথড শিকায়। এইটো মেথডত কৰিলে আমাৰ এনসাৰটো বেছি লং হয়। গতিকে আমি চমুকে কৰিবৰ কাৰণে এইটো মেথড বেছি ইউজ কৰিম, আৰু এইটো মেথডে বৰ্তমান বেছি জনপ্ৰিয়। সো ইয়াত আমি এটা কোৱেশ্চন কৰি চাওঁ। এজন ব্যক্তি এটা কাম 10 দিনত সম্পন্ন কৰিব। বি এজন ব্যক্তি সেম একে কামটো 20 দিনত সম্পন্ন কৰিব পাৰে। তাৰমানে কোনে ভালকে দক্ষতাৰে কামটো কৰে, স্পীডত কামটো কৰিব পাৰিব। তাৰমানে ইয়াত কাম কৰা স্পীড বেছি, ইয়াৰ কম। সেইকাৰণে ইয়াক সময় কম লাগিছে, মানে কাম বেছি কৰিব পাৰিছে পাৰ ডে। এই কাম কম কৰিছে কাৰণে ইয়াক টাইমটো বেছি লাগিছে। এতিয়া যদি এ আৰু বি দুজনে মিলি কামটো কৰে কিমান দিনত কৰিব পাৰো, এইটোৰ কাৰণে আমি দুটা মেথড কৈছিলোঁ। এটা হৈছে ইফিচিয়েঞ্চি আৰু এটা হৈছে ফ্ৰেকশন। গতিকে আমি প্ৰথমত ভগ্নাংশ মেথড দি কৰিম, ভগ্নাংশ পদ্ধতি মানে ফ্ৰেকশন। তো এই একদিনত কিমান কৰে কাম, ইমানখিনি ইউনিট ধৰি দিছোঁ। বি এ একদিনত কিমান কৰিব, ইমানখিনি। যদি দুজনে মিলি একেলগে কৰে কামটো তেতিয়াহ'লে কি হ'ব, প্লাছ 20/1। এইটো আমি এলচিএম ল'লে 10 20।
সো আমি 20 একবার 10 দি ভাগ কৰি দিছো 10 1 2 এইটো এলসিএম কিমান পাব 20 সো আমি ইয়াত 20 দি দিও একবাৰে 20 দি দিলে ই কিমান পূৰণ কৰিব লাগিব 2 তো এইটো 1 ৰ লগত 2 পূৰণ হ'ব সেম এইটো প্লাস 2 দি এইটো কিমান পূৰণ কৰিব লাগিব 1 সো আমি 1 ৰ লগতে কিমান পূৰণ কৰিম 1 সো এইটো आंसर হ'ব 20 ওপৰত 2 প্লাস 1 মানে आंसर হ'ব 20/3 সো যেহেতু এটো কি এক দিনৰ কাম 1 ডেজ এটো টোটাল কাম হ'ব কার ই আৰু বিৰ যদি টোটাল কামটো কিমান সময় লাগিব তাৰ মানে আমি জানো যে সময়ৰ লগত কামৰ কি এনেকুৱা সম্পৰ্ক উল্টা সম্পৰ্ক তাৰ মানে কাম যদি হয় সময় কিমান হ'ব 1/8 তাৰ মানে এটো উল্টা দিলে 22 ওপৰত যাব তলত 3 তো এইটো হ'ব 30 তো এইটো হৈছে আমাৰ জেনারেল যেটো স্কুলত কৰাই কিন্তু আমি বুজিব চেষ্টা কৰিম সেকেন্ডটো তো সেকেন্ডটোত কি আছিল আমাৰ এফিশিয়েন্সি দক্ষতা তো দক্ষতাৰ কাৰণে আমি কোশ্চেনটো আকৌ চাই লও এ 10 দিন বি 20 দিন তো এ 10 দিন বি 20 দিন সো আমাক লাগে এ প্লাস বি কিমান দিনত কৰিব পাৰিব সো আমি ধৰি লৈছো এ কিমান দিনত কৰে 10 আৰু বি কিমান দিনত 20 10 আৰু 20 এর এলসিএম কিমান হ'ব 20 এলসিএম তো আমি বাইট কৰা অলৰেডি শিকিছই গতিকে কি যদি কামটো 20 দিনত সম্পূৰ্ণ কৰে তাৰ মানে হি এক দিনত কিমান কৰিছিল কাম 2 কাৰণ এটোটো ডেজ মানে এক দিনত 2 কৰিছিল ই যদি 20 দিনৰ কাম 20 দিনত সম্পূৰ্ণ কৰিছে তাৰ মানে এক দিনত কিমান কৰিছিল 1 টোটাল কামটো আমাৰ কিমান হল 20 কাৰণ এলসিএম যেটো আছে এটো টোটাল কাম আমি ধৰি লৈছো ইয়াৰ এফিশিয়েন্সি কিমান 2 + 1 2 কাৰ এৰ আৰু বি কিমান বি 1 আমি যোগ কৰিলে কিমান পাম 3 * 20 তো এইটো হ'ব 20 কাটাকাটি তো না যায় সো आंसर হ'ব এইটো আমি এনেকৈ কৰিব 16 2 তো আমি এইটো মেথডেৰে সকলোবিলাক কোশ্চেন কৰিব চেষ্টা কৰিম এতিয়া আমি কোশ্চেনৰ ফালে আহা যাক কোশ্চেন বিলাক আমি চাই লও এটা এটাকে তো আমি এতিয়া প্ৰথমটো কোশ্চেন আৰম্ভ কৰিম তো প্ৰথমটো কোশ্চেনত দি আছে এ এটা কাম 20 দিনত 12 দিনত কৰিব পাৰে তাৰমানে এ 12 দিনত কৰিব পাৰে আৰু বি এ এই কামটো 15 দিনত কৰিব পাৰে how long they will কি take to do it together তাৰমানে এ এটা কাম 12 দিনত কৰিব পাৰে আৰু বি এ সেম কামটো 15 দিনত কৰিব পাৰে তো যদি দুইজনে একেলগে কৰে তো আমাৰ কিমান দিন লাগিব এইটো কাৰণে একদম ইজি তো আমি ধৰি লম এ 12 আৰু বি 15 তো দুটো এলসিএম বাইর কৰিম এলসিএম হলে 12 15 তো আমি 3 দি কৰিলে 3 4 গুণ 12 3 5 গুণ 15 তো 3 4 গুণ 12 5 গুণ 60 তো এলসিএম হ'ব 60 এলসিএম তো আমি পিছতো কৰিম এলসিএম এর ক্লাস আহি আছে এর পিছত সো আমাৰ টোটাল কাম ধৰা হ'ব 60 তো 12 হলে পার ডে কাম হ'ব 5 ইউনিট তো 5 ইউনিট কাম হলে 12 দিন কৰিলেহে 60 ইউনিট হ'ব ইয়াত দেখা যাওক 15 ইউনিট তো 15 দিন কাম হৈছে তো এক দিনত কিমান হৈছে 4 ইউনিট এক দিনত 4 ইউনিট হৈছে তো টোটাল কাম কিমান 60 দুজনে কিমান কৰিছে 12 সরি 5 + 4 তো টোটাল কাম হৈছে 60/9 কাটাকাটি কৰিলে 23 তাৰ মানে आंसर ইমান ডেজ সো ইমান টান আছিল ইজি আছে সো কোশ্চেন নাম্বার 2 টো দেখা যাওক এ আৰু বি এটা কাম 10 দিনত কৰিব পাৰে এ এন্ড বি তাৰ মানে এ আৰু বি একেলগে 10 দিনত কৰিব সেম কামটো বি আৰু সি সেম কামটো 15 দিনত কৰিব পাৰে বি + সি সেম কামটো কিমান 15 দিনত কৰিব পাৰে এন্ড এ আৰু সি সেম কামটো 20 দিনত কৰিব পাৰে এ + সি সেম কামটো কিমান 20 দিনত কৰিব পাৰে
how many days A B C together to complete the work question to ভাল আছে তো আমি ধৰি লম 10 15 আৰু 20 এটো কিমান A plus B B plus C C plus A so তিনিটাৰ LCM কিমান হ'ব LCM যদি ধৰা যায় 10 15 20 so আমি 5 দি দিব পাৰো 5 2 3 4 আকৌ আমি 2 দি দিব পাৰো 1 3 2 5 2 10 10 3 30 30 2 60 তো 10 হলে এক দিনত 6 ইউনিট কাম কৰিছে 10 দিন কাম 15 হলে 4 ইউনিট কাম কৰিছে দুজনে মিলি 20 হলে দুজনে মিলি 3 ইউনিট কাম কৰিছে হয় না তো 3 ইউনিট কাম কৰিছে 20 দিন কাম কৰিছে তেতে হলে 60 হ'ব তো আমাৰ টোটাল এফিসিয়েন্সি কিমান ইয়াত চোৱা A plus B B plus C C plus A তো তিনিটা যোগ কৰিলে আমি কি পাম দুইটা A দুটা B দুটা C এটো কিমান আছে 60 ইউনিট কাম হয় না তার মানে এটো দি কি হ'ব সরি 60 নহয় এটো 6 4 10 3 13 13 ইউনিট আছে তো আমার হবো কিমান A plus B plus C কিমান হবো টোটাল এফিসিয়েন্সি হবো 13 ভাগত 2 তো আমার একেলগে কাম কৰিব পাৰিব টোটাল কাম কিমান 60 আৰু এটো হৈছে 13 upon 2 এনসার হবো আমার 2 টো উপর যে পূরণ হবো প্লাস থেকে 13 তো 13 120 days এটা হবে এনসার এর পিছত কোশ্চেন নাম্বার 3 টো দেখা যাক কোশ্চেন নাম্বার 3 টো দিছে A can do a work 15 days তার মানে এটা কাম 15 দিনত কৰিব পাৰে B এ 20 দিনত কৰিব পাৰে with the help of C they can finish the work in 5 days তার মানে বস্তুটো বুজিব লাগিব আগত এটা কাম কিমান দিনত কৰিব পাৰে 15 days আছে আৰু B এ এটা কাম কিমান দিন কৰে 20 days with the help of C they can work in 5 days তার মানে তো A যদি 15 দিনত কামটো কৰিব পাৰে B এ যদি 20 দিনত কৰিব পাৰে with the help of C তার মানে A plus B plus C কিমান দিনত কৰিব পাৰিব A plus B plus C 5 দিনত তো এইটো বুজিব লগা কথা আমি সবৰে LCM ইয়াৰ পৰাই বাহিৰ কৰি লৈছো হা সো A B 5 সো ইয়াৰ LCM কিমান হ'ব 5 15 ইয়াৰ পিছত আমি LCM বিলাক মুখে মুখে কৰিব চেষ্টা কৰিম 1 3 4 5 4 গুণ 20 3 গুণ 60 কিমান 60 হ'ব তো 60 হলে A কিমান ইউনিট কাম কৰে পার ডে 4 ইউনিট আৰু B এ 3 ইউনিট আর C এ 12 ইউনিট তো ইয়াত বুজিব চেষ্টা কৰক A কিমান কৰে 4 ইউনিট B এ কিমান কৰে 3 ইউনিট C এ কিমান কৰে 5 ইউনিট আৰু ইয়াত কি কৈছে C alone do the work তো আমি C অকল C টোৱে বাহিৰ কৰিব লাগে বাকি একো দৰকাৰ নাই তো আমি ইয়াৰ পৰা A plus B যদি বাহিৰ কৰো A আৰু B ৰ এফিসিয়েন্সি কিমান এর কিমান 4 আৰু B ৰ কিমান 3 আৰু A plus B plus C ৰ এফিসিয়েন্সি কিমান 12 আমি গমেই পালো তার মানে এইটো কিমান 7 এইটো কিমান 12 তো C ৰ কিমান হ'ব লাগে 12 A আৰু B যদি 7 হয় তো C ৰ কিমান হ'ব পাৰে obviously 5 তো আমার টোটাল কাম কিমান আছিল 60 তো C ৰ এফিসিয়েন্সি কিমান 5 তো কামটো কিমান লাগিব C ৰ 12 days আমাক যেহেতু কৈছে যে C ৰ কাম যদি আমি টোটাল ধৰো হিয়তে কিমান দিনত কৰিব পাৰে তো যদি এটা কোশ্চেনটো দিবই নোৱাৰে কাৰণ ইয়া দিয়ে আছে তিনিজনে অকল কি একেলগে কিমান দিনত কৰিব পাৰিব একেলগে কৰিলে 5 দিন লাগিব এতিয়া সাপোজ যদি ধৰা হয় A আৰু B এ যদি কৰে কামটো কিমান দিনত কৰিব পাৰিব A আৰু B এ যদি কৰে
মানে সব কৰিব পাৰিম, ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম। a আৰু b যদি হয় 7 আৰু কিমান 60, এইটো হ'ব a আৰু b। সাপোজ এতিয়া কৈছে কোনোবাই যে b প্লাস c এ কিমান দিনত কৰিব পাৰিব, b প্লাস c, b ৰ কিমান ইয়াত চাব পাৰে, b 3, c ৰ কিমান 5, তো b প্লাস c, b ৰ কিমান 3, c ৰ কিমান 5, তো টোটাল কাম 60। তো 8 দি 60 ভাগ কৰি দিয়ক, তো 4 দুগুণ 8, 4 15 গুণ 60, তার মানে 7.5 ডেজ। আমি যিকোনো কোশ্চেন কৰিব পাৰি, কেৱল কি কৰিব লাগিব বুজিব লাগিব। তো কোশ্চেন নম্বৰ 4টোত আহা যাক। কোশ্চেন নম্বৰ 4 কৈছে যে a আৰু b এটা কাম 12 দিনত, a আৰু b can do a work in 12 days, b and c 15 days, a and c 20 days, তার মানে a plus b 12, b plus c 15, a plus c কিমান 20। তো আমি ইয়াতে একবার এলসিএমটো বাইর কৰিলাম, তো আমি গমেই পাইছো এইটো কিমান হ'ব 60 হ'ব এলসিএম, কারণ আমি এই টাইপৰ কোশ্চেন অলরেডি কৰিছো। তো একদিনত 5 ইউনিট, ইয়াত 4 ইউনিট, ইয়াত 3 ইউনিট, একদিনৰ কাম হ'ব। এইখিনি যে আছে এই a plus b plus c, তার মানে ইয়াত সবরে কিমান 2a plus b plus c, আমি এবাৰ কৰিছো সেম, কারণ ইয়াত কি হ'ব 2a 2b 2c, সো আমি 2 কমন নিব পাৰো, কমন ললে ইয়াত কিমান হ'ব টোটাল এফিসিয়েন্সিটো 5 4 9 3 12, সবরে কিমান 5 4 9 3 12, তার মানে a plus b plus c কিমান হ'ব 6। তো a plus b plus c আমি পালো কিমান, এতে কি কৈছে how many days a plus b plus c complete the work, so আমি ইয়াতে একবারে সিম্পলি, তো a plus b plus c এফিসিয়েন্সি 6, টোটাল কাম কিমান 60, তো ক্যান্সেল করলে কিমান হ'ব 10 days। তো হয়ে গেল এইটো। নেক্সট কোশ্চেন আমার দেখা যাক। নেক্সট কোশ্চেন আছে a can do a work in 12 days, তার মানে a 12 দিনত কামটো কৰিব পাৰে, he work for 4 days। ইয়াত কোশ্চেনটো এতিয়া চাওক, এই 12 দিনত কামটো কৰিব পাৰে, এই কিমান দিন কাম কৰিলে 4 দিন হৈছে, and then b finished it in 10 days, তার মানে বাকি যিখিনি কাম কৰি গল, তার মানে এর কিমান দিনের কাম বাকি থাকিল, এর 8 দিনের কাম বাকি থাকিল, হয় না হয়। তো এতিয়া বি যদি 8 দিনের কামখিনি কিমান দিনত কৰিল 10 days, তার মানে বি অলপ লেজি আছে কামত। তো এইখিনি হৈছে আমাৰ বুজিব লগা পাৰ্ট, এইখিনি বুজিব পাৰিলে আমি এতিয়া বিৰ খিনি কৰিব পাৰিম। তো ইয়াত দেখা যাক যে আপোনাৰ কি আছে, এ 12 দিনৰ কাম কৰিছে, ইয়াত কেৱল এর কামহে দি আছে, এই কিমান দিনত কৰিছে 12 দিন। সো ইয়াত দেখা যাক ইয়াত কেৱল এর কাম দি আছে, বিৰ কাম দিয়া নাই, গতিকে আমি এলসিএম ধৰিব নোৱাৰো। সো আমি ইয়াত ধৰি দিম এ কিমান দিন কৰিছে 12 দিন এর কাম, সো এ কিমান দিন কৰিছে 4 দিন এই কামখিনি কৰিছে, আৰু বাকি কামখিনি কিমানে কৰিছে বি এ কৰিছে, বি এ কিমান দিন কৰিছে 8, তার মানে 12 এ বিয়োগ 4 এ is equal to 8b, সরি 8b তো নহয় 10b, কারণ কোশ্চেনত 10 আছে, সো আমি 8 ফুলতে দি দিছো। সো এইটো বিয়োগ কৰিলে কিমান হ'ব 8a, আৰু এইটো কিমান হ'ব 10b। তো আমি ইয়াত এফিসিয়েন্সি যদি বাইর কৰো, এইটো ইফালে যাব, এইটো ইফালে আহিব, সো আমি 8/10 হ'ব, যদি আমি রোটেশন কৰি দিওঁ, এইটো ইফালে লৈ যাওঁ, তো কি হ'ব ওপৰত বি আহিব, তলত এ আহিব, তো ইফালে কাটাকাটি কৰি দিয়া যায় 4 5, সো আমার এনসার আহিল 5 4 বি এ, তার মানে এর এফিসিয়েন্সি কিমান, এর এফিসিয়েন্সি 5, বির কিমান বির 4, তো কিমান টাইম লাগিছে 12 দিন। তো কামটো এতিয়া বুজিব পাৰিব লাগিব, এই কিমান কাম কৰিছে 12 দিন, এফিসিয়েন্সি কিমান 5, এটা হৈছে টোটাল কাম। এই কামখিনি কোনে কৰিব, আমাৰ এই যে ইয়াত যে দেখা পালো আমি ইয়াত 12 দিন আৰু কিমানকে কৈছে 5 দিন, 5 দিন এফিসিয়েন্সি মানে একদিনৰ কাম, কিন্তু এইটো
কি হৈ যাব টোটাল ওয়ার্ক। তো টোটাল ওয়ার্ক যদি হৈ যায় কোনে কামটো কৰিব বি এ কৰিব বি মানে 4 ইয়াত 4 দি ভাগ কৰিলে 4 3 গুণ 12 এনসার হ'ব 15 ডেজ। তো এতিয়া কোশ্চেন নাম্বার 6 এর ফালে দেখা যাক A is twice efficient as B is twice efficient as C তার মানে C B A এইটো বুজিব লাগিব। তাৰ পিছত A can do work এইটো আমি পিছত বুজিম। তো আমি ইয়াৰ পৰাই সব বাহিৰ কৰিব পাৰিম। A কি কৈছে B is twice efficient as C তাৰমানে B ডাবল তুলনাত 1 and B কি A is twice efficient than B তাৰমানে A কি হ'ব ইয়াৰ ডাবল আছে। তো A is twice efficient তো আমাৰ রেশিওটো হ'ব ইয়াৰ পৰা 4:3 4:2:1 তাৰমানে A B C এতিয়া A can do the work in 10 days তাৰমানে এর এফিসিয়েন্সি কিমান 4 তো 10 days এর ওয়ার্ক হলে 4 into 10 এটা হবে টোটাল ওয়ার্ক কারণ এফিসিয়েন্সি ইনটু টাইম বা ডেট বা ডে তো কি হয় টোটাল ওয়ার্ক টোটাল কাম। তো how many days B and C work together can do it তার মানে টোটাল ওয়ার্ক কিমান 4 into 10 আর B আর C কিমান 2 into 3 so 2 plus 1 তার মানে 40/30 आंसर হবে ডেজ 3 তেরং 39 আর 41 তো আমার এইটো হয়ে গেল। এবার আমরা আহা যায় কোশ্চেন নাম্বার 7 8 men complete a work in 12 days 8 জন মেনে 12 দিনত কামটো কমপ্লিট করে 12 women complete the work in 8 days তো ইয়ার পর দেখা যায় আমি যদি দুটার কাম ইকুয়াল করু এটু কি মান হবে 96 এইটো কাটাকাটি করে দিলে 1:1 হয় সো 1:1 যদি হয় ইয়াত চাব পারে মেন 12 দিনত কামটো করে আর ইহতে বেশি উইমেনে 8 দিনত কামটো করে তো এইটো হিসাবত হলে আমার এইটো অ্যান্সার 12 ওলাব কিন্তু এইটো কথা এইটো অ্যান্সারটো ঠিক নহয় আৰু সো আমি এইটো এনেকে ভাবিব লাগিব সাপোজ 8 জন মেনে কিমান কাম করে 8 পূরণ 12 96 আৰু 12 জন উইমেনেও কিমান কাম করে 8 into 12 কারণ 12 জন উইমেন 8 ডে 96 ইউনিট তার মানে 8 জন মেন আর 12 জন উইমেন ইকুয়াল 8 মেন আর 12 উইমেন ইকুয়াল তো ইকুয়াল হলে এম ডব্লিউ তার মানে এইটো তলত ইফালে আহিল তো এইটো উপৰত যাব 12 8 তো হলে 4 2 8 4 3 গুণ 12 তার মানে ইহতৰ রেশিও কিমান 2:3 তো কাম আমার টোটাল কাম কিমান আছিল 96 ইউনিট তার মানে 4 জন মেনৰ এফিসিয়েন্সি কিমান হ'ব 4 into 4 জন না কনভার্ট কৰি ল'ব লাগে প্লাস এইটো 4 টো মেন টু উইমেন কৰি দিলে বেছি ভাল হ'ব হা তো আমি মেন টু কি কৰিম 4 জন মেন তারপরে হিসাব করলে তার মানে 1.5 আহিব তার মানে 4 জন মানে 4 ইউনিট কাম করিব আর 4 জন মানে 1.5 into 4 মানে টোটাল 6
তার মানে অ্যান্সার হবো 10 আর উপর 96 তার মানে 9.6 days এইটো কোশ্চেনটো অলপ কমপ্লিকেটেড আছিল কিন্তু ইজি আছিল কাৰণ ইয়াত দেখিব পাৰে 8 men 12 ইউনিট 12 women 8 ইউনিট ইয়াত যদি আমি টোটাল কাম হিসাবত ৰেচিও মিলাও 1:1 ইউনিট আহে এইটো হিসাবত যদি 1:1 আহে মেন আৰু ওমেনৰ এফিচিয়েন্সি একে হৈ গ'ল কিন্তু ইয়াত চাব পাৰে 8 জন মানুহে 12 দিনত কাম কৰিব পাৰে 12 জন ওমেনে 8 দিনত ইয়াত অবভিয়াসলি ইয়াৰ পৰা বুজা যায় যে আমাৰ মেনৰ এফিচিয়েন্সি বেছি আছে মেনৰ এফিচিয়েন্সি যদি বেছি হয় ইয়াত চাব পাৰে 1:1 ইউনিট তাৰ মানে ইকুৱেল এফিচিয়েন্সি হলে কোশ্চেনটো এনেই ভুল হৈ যায় সো আমি এইটো ইউজ কৰিম So question number 8. I can do a work in 16 days. A 16 दिन, B 12 दिन, C 24 दिन. Together A leave after 4 days. তার মানে তিনিজনে কাম স্টার্ট কৰিছে A 4 দিন কাম কৰিছে তাৰপিছত পলাইছে and B leaves 2 days before আৰু in how many days work the work completed তাৰমানে এই ইমান সময়ত এই কামখিনি সম্পূৰ্ণ হ'ব সো ইয়াত মনত ৰাখিব মানে যিমান কাম মানে যিমান দিন কৰি গৈছে এটো কি কৰা হয় বাদ দিয়া হয় আর যিমান দিন আগত গুছি গৈছে এটো কাম কি কৰা হয় এড কৰা হয় তো সাপোজ ইয়াত এফিচিয়েন্সি আমি বাহিৰ কৰা হোক আগত এ 16 12 24 ইয়াৰ লসাগু হ'ব আমি একবার 8 দিয়ে দিব পারো না 4 দিয়ে 4 গুণ 16 3 গুণ 12 4 6 গুণ 24 তো আমি ইয়াত আকৌ 3 দিয়ে দিব পারো 4 1 2 4 3 গুণ 12 4 3 গুণ 12 3 12 গুণ 4 3 গুণ 12 4 12 48 তো গুণ 96 আমার ইয়াত এলসিএম হ'ব 99 6 16 96 8 12 96 4 24 গুণ 96 তো আমার ইয়ার এলসিএম হ'ব এ 16 তো আছিল আমার এ বি সি এ কিমান দিন কৰিছে টোটাল ওয়ার্ক আছিল 96 এ কৰিছে কিমান 4 দিন তো 4 দিন যদি এ কৰিছে এর কিমান আছে 6 6 4 গুণ 24 ইউনিট কাম তেওঁলোকে অলরেডি হেক কৰিছে 72 তার মানে এ কৰাৰ পিছত ইমানখিনি কাম ৰখি থাকিল তো 2 days before ভাগিছে কোনে বি এ তার মানে বি এ 2 days বি 2 days কাম হ'ব 8 2 16 প্লাস 16 88 ইউনিট তার মানে আমার এইখিনি কাম থাকিল তো এইখিনি কাম কোনে কৰিছে অবভিয়াসলি বি আৰু সি এ কৰিছে তো বি আৰু সি এফিচিয়েন্সি কিমান বিৰ কিমান ইয়াত 8 আৰু সিৰ কিমান 4 তো ইহঁতৰ টোটাল এফিচিয়েন্সি 12 হ'ব 88 ডিভাইডেড বাই 12 তো 4 দি দিব পাৰো 4 20 22 ইয়াত থাকিব 3 এনসার হ'ব 3 ভাগৰ 22 তো নেক্সট কোশ্চেন দেখা যাক এবার এ এন্ড বি এ আৰু বি এ এটা কাম কিমান 8 দিনত কৰিব পাৰে বি আৰু সি এ 12 দিন আৰু এ আৰু সি এ কিমান দিনত 16 দিন in how many days a b c complete it together এটো নিশ্চয় পাৰিব আমি যদি কৰি দিও
এইটো নিশ্চয় পাৰিব এইটো আপোনালোকে প্ৰেক্টিচ কৰিব সিম্পল আমাৰ ইয়াৰ পৰা এলসিএম ল'ব ইয়াৰ পৰা এলসিএম লৈ এইটো a plus b plus c তাৰমানে ইয়াৰ পৰা কি হ'ব 2a plus b plus c এফিচিয়েন্সি বাঢ়িব বাহিৰ কৰি দিব ইয়াত যিমান এলসিএম হ'ব এলসিএমক মানে টোটাল ওয়ার্কক এইটো দি ভাগ কৰি দিব a plus b plus c যিমান হ'ব এইটো এনসার এটা আপোনালোকে কৰিব এতিয়া কোশ্চেন নাম্বার 10 এতিয়া আমাৰ এইটো হৈছে a can complete the work in 8 days তাৰমানে a এজন ব্যক্তি কিমান 8 দিনত কমপ্লিট কৰিব পাৰে b is more efficient 60% more efficient than a তাৰমানে b কিমান 60% plus 60% মানে 5 ভাগত 3 তাৰমানে a যদি 5 হয় b কিমান হ'ব 8 তো আমাৰ a 5 ধৰি লৈছো আমি এফিচিয়েন্সি a 5 তাৰমানে টোটাল ওয়ার্ক 5 into 8 এতিয়া b এ কমপ্লিট কৰিব সেম ওয়ার্ক b এর এফিচিয়েন্সি কিমান 8 তো 8 ডিভাইড কৰিলে आंसर হ'ব 5 days ইমান টানো নাছিল কোশ্চেন কিটা ইজি আছিল আশা কৰো ভিডিওটো চাই আপোনালোকৰ ভালে লাগিল তো ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়ার কৰিব আমি পৰৱৰ্তী ভিডিওলৈ আপোনাৰ লগত দেখা কৰিম ধন্যবাদ